ভিউৱাৰ্ছ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অত্যন্ত জৰুৰী খবৰ হাতত আছে মাত্ৰ 24টা ঘণ্টা আৰু এই 24টা ঘণ্টাৰ পাছতেই সকলো পাকিস্তানীয়ে ভাৰতৰ ভূমি এৰিব লাগিব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে 1 মেৰ প্ৰাক মুহূৰ্তত এতিয়া ভাৰত আৰু পাকিস্তানৰ যি আটাৰী সীমান্তত এতিয়া হাজাৰ হাজাৰ পাকিস্তানীৰ ভিৰ লগা পৰিলক্ষিত হৈছে কোনো মহিলাই এতিয়া কান্দি উল্লেখ কৰিছে যে ভাৰত এৰি পাকিস্তানলৈ নাযাও কিন্তু ভাৰতৰ এতিয়া এক কথা এক সিদ্ধান্ত 1 মেৰ ভিতৰত সকলো পাকিস্তানীয়ে ভাৰতৰ ভূমি এৰি থৈ যাব লাগিব বিগ ব্ৰেকিং ৱাৰ ব্ৰেকিং টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ পাকিস্তানৰ আটাৰী সীমান্তত এতিয়া হাজাৰ হাজাৰ পাকিস্তানীয়ে ভিৰ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো হাতত আছে 24টা ঘণ্টা ভাৰতৰ ভয়ত উভতিছে পাকিস্তানলৈ 1 মেৰ ভিতৰত ভাৰতৰ ভূমি এৰি থৈ যাব লাগিব সকলো পাকিস্তানীয়ে 1 মেৰ ভিতৰত ভাৰতত থকা সকলো পাকিস্তানী নিজৰ দেশলৈ উভতি যাব লাগিব ভাৰতৰ এই সকিয়নিৰ পাছতেই এতিয়া পাকিস্তানীৰ মাজত হাহাকাৰ লাগিছে কেৱল সৰ্বসাধাৰণ নাগৰিকেই নহয় এতিয়া ইছলামাবাদৰ যি সকল ৰাষ্ট্ৰদূত আছে তেওঁলোকো উভতি যাব লাগিব বহু লোকে আবেদন কৰিছে ভাৰত এৰি নাযায় তেওঁলোক কান্দি এতিয়া আটাৰী সীমান্তত এক প্ৰকাৰ ভিৰ কৰিছে আৰু তেওঁলোকে এটা কথাই উল্লেখ কৰিছে পাকিস্তানলৈ উভতি নাযায় পাকিস্তান হাই কমিছনত থকা সামৰিক যি সকল উপদেষ্টা তেওঁলোকো ভাৰত এৰি যোৱাৰ সিদ্ধান্ত ইতিমধ্যে দিয়া হৈছে আৰু ইছলামাবাদত ভাৰতৰ যি সকল সামৰিক উপদেষ্টা আছে ভাৰতৰ সামৰিক উপদেষ্টা সকলোকো উভতাই লৈ অহা হ'ব কাইলৈ পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন CCSৰ বৈঠক যিখন বৈঠকত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভাল পাকিস্তানৰ আটাৰী সীমান্তত এতিয়া হাজাৰ হাজাৰ পাকিস্তানীয়ে ভিৰ কৰিছে আৰু কাইলৈৰ দিনটোত যিখন বৈঠক অনুষ্ঠিত হ'ব CCSৰ বৈঠক এই বৈঠকখনত কিন্তু ডাঙৰ সিদ্ধান্ত অহাৰ সম্ভাৱনীয়তাই প্ৰকট আৰু তাৰ সমান্তৰালকৈ এতিয়া দেখিবলৈ পোৱা গৈছে শিয়ালকোটত ৰাডাৰ এক্টিভ কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ আৰৱ সাগৰৰ বুকুত ভাৰতীয় নৌসেনাই আৰম্ভ কৰিছে যুদ্ধাভ্যাস ভাৰতৰ এই সকিয়নিৰ পাছতেই পাকিস্তানীৰ মাজত হাহাকাৰ লাগিছে আৰু তাৰ মাজতে পৰিজন সকলোকে এৰি পাকিস্তানলৈ ঢাপলি মেলিবলৈ এতিয়া আটাৰী সীমান্তত ভিৰ কৰিছে আৰু বহু লোকে আবেদন কৰিছে যে তেওঁলোকে ভাৰত এৰি নাযায় কান্দি এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কেৱল সৰ্বসাধাৰণ জনতাই নহয় পাকিস্তানৰ যি সকল লোক ভাৰতত আছে তেওঁলোক প্ৰতিগৰাকী যাব লাগিব ইয়াৰে ভিতৰত কিন্তু যি সকল সামৰিক উপদেষ্টা ইছলামাবাদৰ যি সকল সামৰিক উপদেষ্টা যাক ৰাষ্ট্ৰদূত বুলি কোৱা হয় তেওঁলোকো এতিয়া ভাৰত এৰি বিদায় ল'ব লাগিব সময় বান্ধি দিয়া হৈছে মাজত আছে মাত্ৰ 24টা ঘণ্টা 1 মে শেষ সময়সীমা আৰু 1 মেৰ ভিতৰত প্ৰতিগৰাকী পাকিস্তানীয়ে বিদায় ল'ব লাগিব ভাৰতৰ পৰা পাকিস্তানৰ আটাৰী সীমান্তত হাজাৰ হাজাৰ পাকিস্তানীয়ে ভিৰ কৰিছে এতিয়া ভাৰত এৰি পাকিস্তানলৈ যাবলৈ ভাৰতৰ ভয়ত এতিয়া পাকিস্তানলৈ উভতিবলৈ বাধ্য হৈছে একাংশ লোক কিয়নো 1 মে হৈছে শেষ সময়সীমা 1 মেৰ ভিতৰত যদিহে পাকিস্তানীসকল ভাৰতৰ পৰা গুচি নাযায় তেনেহ'লে পৰিস্থিতি ভয়াৱহ হ'ব ভাৰতৰ এই সকিয়নিৰ পাছতেই হাহাকাৰ লাগিছে পাকিস্তানীৰ মাজত পৰিজন সকলো এৰি এতিয়া পাকিস্তানলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰাৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক কেইখনমান স্থিৰ চিত্ৰ দেখুৱাইছে আটাৰী সীমান্তৰ দৃশ্যাংশ বহু লোকে এতিয়া আবেদন কৰিছে কান্দি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পাকিস্তানৰ দেউলীয়া দেশলৈ উভতি নাযাওঁ বুলি উল্লেখ কৰিছে এতিয়া কান্দি একাংশ লোকে ইয়াত আমাক জেলত ভৰাই ৰাখক আমি ভাৰতৰ জেলতেই থাকিম বুলি মন্তব্য প্ৰকাশ কৰিছে একাংশ লোকে ভাৰতৰ ভয়ত এতিয়া পাকিস্তানী মহিলাই কান্দি নিজৰ দেশলৈ যাবলৈ ওলোৱা দৃশ্যাংশবন্দী হৈছে ভাৰতৰ ভয়ত এতিয়া পাকিস্তানলৈ উভতিবলগীয়া হৈছে আৰু কাইলৈৰ দিনটোত দেখিবলৈ পোৱা গৈছে কাইলৈ হৈছে সময়সীমা বান্ধি দিয়াৰ অন্তিমটো দিন কাইলৈৰ দিনটো পাৰ হ'লে প্ৰতিগৰাকী পাকিস্তানী নিজৰ দেশলৈ উভতি যাব লাগিব তাৰ পাছত ভাৰত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব কাইলৈৰ দিনটোত দিনৰ 11 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন CCSৰ বৈঠক চেন্ট্ৰেল কেবিনেট ফৰ সিকিউৰিটি শীৰ্ষক যিখন নিৰাপত্তাজনিত বৈঠক এই বৈঠকখনৰ অধ্যক্ষতা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সমান্তৰালকৈ এই বৈঠকখনত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দেশৰ গৃহমন্ত্ৰী অমিত শাহ আৰু সমান্তৰালকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ S জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল
আৰু সমান্তৰালকৈ আন কেইবাগৰাকীও লোক উপস্থিত থাকিব, দেশৰ সেনা প্ৰধান উপস্থিত থাকিব আৰু এইখন CCSৰ বৈঠকত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হৈ পৰিব লক্ষণীয়। কিয়নো 1 মে সময় বান্ধি দিয়া হৈছে। 1 মেৰ ভিতৰত সকলো পাকিস্তানীয়ে ভাৰত এৰি যাব লাগিব। সৰ্বসাধাৰণ পাকিস্তানীয়ে নহয়, পাকিস্তানৰ যিসকল সামৰিক উপদেষ্টা সেই সামৰিক উপদেষ্টাসকলেও ভাৰত এৰিব লাগিব বুলি ইতিমধ্যেই নিৰ্দেশ প্ৰথমখন বৈঠকৰ অন্ততে দিয়া হৈছিল। আৰু প্ৰথমখন বৈঠকৰ অন্তত বান্ধি দিয়া এইসমূহ সময়সীমাৰ পাছত, এইসমূহ নিষেধাজ্ঞাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে কাইলৈৰ দিনটো ভাৰতবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। কিয়নো দিনৰ 11 বজাত পেহেলগাম কাণ্ড সংঘটিত হোৱাৰ পাছত CCSৰ দ্বিতীয়খন বৈঠক, চেণ্ট্ৰেল কেবিনেট ফৰ ছিকিউৰিটি নামৰ যিখন নিৰাপত্তাজনিত বৈঠক, এই বৈঠকখনত কিন্তু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনীয়তা প্ৰকট। কিয়নো ইয়াৰ পূৰ্বতে 22 এপ্ৰিলত যি ভয়ংকৰ কাণ্ড সংঘটিত হ'ল, 22 এপ্ৰিলত যি নাৰকীয় কাণ্ড সংঘটিত হ'ল, এই নাৰকীয় কাণ্ড সংঘটিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ আহ্বান কৰিছিল এখন CCS বৈঠক, যিখন চেণ্ট্ৰেল কেবিনেট ফৰ ছিকিউৰিটি শীৰ্ষক যিখন নিৰাপত্তাজনিত বৈঠক, এই বৈঠকখন আহ্বান কৰা হৈছিল। আৰু সেই বৈঠকতে দেখিবলৈ পোৱা গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, য'ত ইণ্ডাছ ৱাটাৰ ট্ৰিটি বাতিল কৰা হৈছিল, যাৰ জৰিয়তে সিন্ধু নদীৰ এটোপালো পানী পাকিস্তানক নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰতিগৰাকী পাকিস্তানী নাগৰিকক ভাৰতৰ পৰা ভাৰত এৰি যোৱাৰ নিৰ্দেশ দিয়া হৈছিল। 1 মে সময়সীমা বান্ধি দিয়া হৈছিল। আৰু আন এখন গুৰুত্বপূৰ্ণ নদী, পাকিস্তানৰ পশ্চিমৰ নদী জেলুম নদীৰ বান্ধ খুলি দিয়া হৈছিল। আৰু জেলুম নদীৰ বান্ধ খুলি দি এক প্ৰকাৰ জলমগ্ন পৰিৱেশৰ সৃষ্টি কৰিছিল ভাৰতে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কাইলৈৰ দিনটোত পুনৰবাৰ ভাৰতে আকৌ এবাৰ দ্বিতীয়বাৰৰ বাবে দেখিবলৈ পোৱা গৈছে CCSৰ বৈঠক আহ্বান কৰিছে। ভাৰতীয় বায়ুসেনা, ভাৰতীয় নৌসেনা, ভাৰতীয় স্থলসেনা সকলো সাজু হৈ আছে। নৌসেনা ইতিমধ্যে লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰি এক প্ৰকাৰ যুদ্ধাভ্যাস আৰম্ভ কৰি ভাৰত যে যুদ্ধৰ বাবে সাজু তাৰ ইংগিত বহন কৰা পৰিলক্ষিত হৈছে। আৰু ভাৰতৰ এই যুদ্ধাভ্যাস, ভাৰতৰ এই ডিপ্ল'মেটিক ৱাৰ আৰু তাৰ সমান্তৰালকৈ যিখন CCSৰ বৈঠক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হ'বলগীয়া এই বৈঠকখনক লৈ কিন্তু পাকিস্তানত এতিয়া ভয়াৰ্থ পৰিৱেশ। কিয় ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি 1 মে তাৰিখ বান্ধি দিছে? কিয় 1 মেৰ ভিতৰত প্ৰতিগৰাকী পাকিস্তানীক ভাৰতৰ পৰা উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে? কিয় 1 মেৰ ভিতৰত পাকিস্তানত থকা ভাৰতীয় যিসকল সামৰিক উপদেষ্টা তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে? আৰু সমান্তৰালকৈ আৰৱ সাগৰৰ বুকুত এতিয়া কিয় ঘনে ঘনে চলিছে মিছাইলৰ নিক্ষেপ কৰাৰ যুদ্ধাভ্যাস? আৰু তাৰ মাজতে এই কাইলৈৰ দিনটোত CCSৰ বৈঠক। এই সকলোবোৰ কৰ্মৰাজি যদি আপুনি এফালৰ পৰা জুকিয়াই চায়, তেনেহ'লে যুদ্ধৰ দামামা দেখিবলৈ পাব। আৰু এই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে। আৰু সমান্তৰালকৈ পাকিস্তানৰ চকুত এতিয়া টোপনি নাই। কিয় ভাৰতবৰ্ষই এতিয়া 1 মে তাৰিখটো ঘোষণা কৰিছে আৰু 1 মে তাৰিখৰ ভিতৰত 1 মেৰ ভিতৰত প্ৰতিগৰাকী পাকিস্তানীক দেশলৈ ঘূৰি যোৱাৰ নিৰ্দেশ দিছে। আৰু সমানে সমানে যুদ্ধাভ্যাসৰ ভিডিঅ' ইণ্ডিয়ান নেভিয়ে প্ৰকাশ কৰি আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত কাইলৈ 11 বজাত এখন CCSৰ বৈঠকো দিয়া হৈছে। এই আটাইবোৰ ঘটনাৰ আজি যদি আপুনি একেলগ কৰি মিলাই চায়, তেনেহ'লে দেখিব ভাৰতে যুদ্ধৰ বাবেই যেন পৰিকল্পনা আৰম্ভ কৰিছে। আৰু ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণৰ বাবেই যেন এই সকলোবোৰ জল্পনা কল্পনা ৰচিছে, তাৰ এখন স্পষ্ট ছবি কিন্তু সন্মুখলৈ আহে। তেনে পৰিপ্ৰেক্ষিতত এই সকলোবোৰ দিশ চালি জাৰি চাই এতিয়া পাকিস্তানত হাহাকাৰময় পৰিৱেশে বিৰাজ কৰাৰ খবৰ আহি পৰিছে। টাইম 8ৰ দুখনকৈ উইণ্ডত এই মুহূৰ্তত দুটা দৃশ্যাংশ দেখুৱাইছোঁ। বাওঁফালৰ উইণ্ডত যি স্থিৰ চিত্ৰ দেখুৱাইছোঁ, এই স্থিৰ চিত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন CCS বৈঠকৰ দৃশ্যাংশ, য'ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। সিন্ধু জলনীতি বাতিল কৰাৰ সিদ্ধান্ত এইখন বৈঠকতে লোৱা হৈছিল। ভাৰতৰ পৰা প্ৰতিগৰাকী পাকিস্তানীক নিজৰ দেশলৈ উভতি যাবলৈ সিদ্ধান্ত দিয়া হৈছিল এইখন বৈঠকতে। আৰু সমান্তৰালকৈ প্ৰতিগৰাকী ৰাষ্ট্ৰদূতকো ভাৰত এৰি যোৱাৰ সিদ্ধান্ত দিয়া হৈছিল এইখন বৈঠকতে। আৰু ইছলামাবাদত থকা ভাৰতীয় যিসকল সামৰিক উপদেষ্টা তেওঁলোককো ঘূৰাই অনাৰ সিদ্ধান্ত এইখন বৈঠকতে লোৱা হৈছিল। আৰু আনফালে জেলুম নদীৰ পানীৰ বান্ধ খবৰ নিদিয়াকৈ খুলি দিয়াৰ সিদ্ধান্তও এইখন বৈঠকতে লোৱা হৈছিল। আৰু এইখন বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক
ছেদ কৰাৰ কথা এইখন বৈঠকতে সিদ্ধান্ত লোৱা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কাইলৈৰ দিনটোত একেখনেই বৈঠক কাইলৈৰ দিনটোতো পুনৰ আহ্বান কৰা হৈছে তাৰ প্ৰাক মুহূৰ্তত কাইলৈ দিনৰ 11 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকখনৰ প্ৰাক মুহূৰ্তত কিন্তু ভাৰতীয় বায়ুসেনা ভাৰতীয় নৌসেনা ভাৰতীয় স্থলসেনাই নিজৰ যুদ্ধাভ্যাসেৰে শক্তি প্ৰদৰ্শন কৰি আহিছে সামৰিক শক্তি প্ৰদৰ্শন কৰিছে আৰৱ সাগৰৰ বুকুৰ পৰা এটাৰ পিছত আন এটা লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰা হৈছে আৰু আন প্ৰান্তত দেখিবলৈ পোৱা গৈছে দেশৰ ইণ্ডিয়ান নেভিয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ভাৰতীয় নৌসেনাৰ হাতত ভাৰতীয় পদ্ধতিৰে নিৰ্মাণ কৰা ভাৰতীয় পদ্ধতিৰে প্ৰস্তুত কৰা এনে হাজাৰ হাজাৰ লেজাৰ গাইডেড মিছাইল ভাৰতীয় লঞ্চ পেডসমূহত সাজু কৰি ৰখা হৈছে দেশৰ প্ৰতিটো সীমান্তত দেশৰ পাকিস্তান সীমান্তত এতিয়া ভাৰতীয় সেনা তৎপৰ হৈ আছে আৰু সমান্তৰালকৈ যুদ্ধ টেংকসমূহত এতিয়া এক প্ৰকাৰ যুদ্ধংদেহী পৰিৱেশৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে এই সকলোবোৰ কথাই এতিয়া কি সূচাইছে যুদ্ধৰ এক প্ৰকাৰ আভাস দিয়া পৰিলক্ষিত হৈছে আৰু কাইলৈৰ দিনটোত দিনৰ 11 বজাত যিখন বৈঠক অনুষ্ঠিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এই বৈঠকখনে কি ধৰণৰ মন্তব্য সূচাব কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব এক প্ৰকাৰ এয়াৰ ষ্ট্ৰাইকৰ সম্ভাৱনা আছে নেকি তাক লৈ এতিয়া সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈ আছে আৰু বালাকোটত যি এয়াৰ ষ্ট্ৰাইক হৈছিল পুলৱামা কাণ্ডৰ পাছত বালাকোটত যি এয়াৰ ষ্ট্ৰাইক হৈছিল প্ৰতিশোধ লৈছিল ভাৰতে তেনে ঘটনাৰ পুনৰাবৃত্তি কৰিব নেকি ভাৰতে তাক লৈ এতিয়া জল্পনা কল্পনা অব্যাহত আছে আৰু দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক মোতায়েন কৰা হৈছে দেশৰ গৃহমন্ত্ৰীগৰাকীক মোতায়েন কৰা হৈছে এই বৈঠকলৈ দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী উপস্থিত থাকিব সেনা প্ৰধান উপস্থিত থাকিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থাকিব তেনে পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈৰ দিনটোত 11 বজাত কি সিদ্ধান্ত দিব তাৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এই পৰ্যন্ত এক প্ৰকাৰ স্পষ্ট ছবি যেন ধৰা দিয়া পৰিলক্ষিত হৈছে এফালে যদি CCSৰ জৰুৰীকালীন গুৰুত্বপূৰ্ণ কাইলৈৰ দিনটোত বৈঠক আনফালে আৰৱ সাগৰৰ বুকুত কিন্তু নৌসেনাই চলাই আছে যুদ্ধাভ্যাস আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতীয় বায়ুসেনাই আকাশ মাৰ্গেৰে খেন দৃষ্টি ৰাখিছে 50টাকৈ অধিক সন্ত্ৰাসবাদীৰ ঘাটি চিনাক্ত কৰি ৰখাৰ খবৰ আহি পৰিছে যিকোনো মুহূৰ্তত গ্ৰীণ সিগনেল দিব দেশৰ প্ৰধানমন্ত্ৰীয়ে আৰু তাৰ পাছতে CCSৰ বৈঠকৰ পাছত যিকোনো মুহূৰ্তত এয়াৰ ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনীয়তা আকাশী মাৰ্গেৰে পেহেলগাম কাণ্ডৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি প্ৰতিশোধ ল'ব ভাৰতে তেনে এক ইংগিত কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে আৰু আনফালে আজিৰ দিনটোত যদিহে লক্ষ্য কৰে তেনেহ'লে পাকিস্তান আৰু ভাৰতৰ যি আবতাৰী সীমান্ত এই আবতাৰী সীমান্তত এতিয়া পাকিস্তানী জনতাই ভিৰ কৰিছে হাজাৰ হাজাৰ পাকিস্তানীয়ে নিজৰ ঘৰলৈ তালি টোপোলা বান্ধি আবতাৰী সীমান্তৰে যাত্ৰা কৰা আৰম্ভ দেখিবলৈ পোৱা গৈছে কিয়নো 1 মে 2025 পাকিস্তানী জনতাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এই গুৰুত্বপূৰ্ণ দিনটোতে সকলোৱে ভাৰত এৰি যাব লাগিব কেৱল সৰ্বসাধাৰণ পাকিস্তানীয়ে নহয় যিসকল সামৰিক উপদেষ্টা আছে সামৰিক উপদেষ্টাসকলেও এতিয়া লামলাকটো সামৰি নিজৰ দেশলৈ উভতি যাব লাগিব এই সিদ্ধান্ত প্ৰথমখন CCSৰ বৈঠকত দিয়া হৈছিল আৰু পেহেলগামৰ যি হিংসাত্মক ঘটনা পেহেলগামৰ হিংসাত্মক ঘটনাৰ পাছতেই এইখন কাইলৈৰ দিনটোত হ'বলগীয়া দ্বিতীয়খন CCS বৈঠক আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত প্ৰথমখন CCS বৈঠকত দিয়া হৈছিল সিদ্ধান্ত 1 মে সময়সীমা বান্ধি দিয়া হ'ল আৰু 1 মেৰ ভিতৰত এতিয়া ভাৰত এৰি যাত্ৰা কৰিবলৈ হাজাৰ হাজাৰ পাকিস্তানীয়ে আবতাৰী সীমান্তত ভিৰ কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত ভিৰ কৰা লোকসকলৰ যি সমীক্ষা মন্তব্য লোৱা হ'ল তেনে পৰিপ্ৰেক্ষিতত সেইসকল লোকে মন্তব্য প্ৰকাশ কৰিছে যে আমি ভিক্ষাৰী পাকিস্তানলৈ উভতি নাযাওঁ আমাক ভাৰতৰ জেলতে বন্দী কৰি ৰাখক আমি ইয়াতে থাকিম বুলি এক প্ৰকাৰ কান্দি কান্দি মন্তব্য কৰাৰ খবৰ আহি পৰিছে